নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। বহাগৰ বিহুটি নিচেই কাষত। বিহুলৈ বুলি ইতিমধ্যে সকলোৱে সাজু হৈ উঠিছে। এইবাৰ বিহুত ন ৰূপত দেখিবলৈ পোৱা যাব অভিনেত্ৰী অষ্ট্ৰিয়ানা দিহিঙীয়াক। পিছে এইবাৰ অভিনেত্ৰীৰ ৰূপত নহয়, কণ্ঠশিল্পীৰ ৰূপতহে দেখিবলৈ পোৱা যাব অষ্ট্ৰিয়ানা দিহিঙীয়াক। সমগ্ৰ অসমতেই খুবেই ভাইৰেল হৈ পৰিছে বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। ইতিমধ্যে বহু আয়োজক কমিটিয়ে বিহুৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে মৰ্মিতা মিত্ৰক। অসমীয়া কণ্ঠশিল্পীৰ দৰেই বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰইও ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। মৰ্মিতা মিত্ৰৰ সন্দৰ্ভত অভিনেত্ৰী অষ্ট্ৰিয়ানা দিহিঙীয়াই কি ক'লে এবাৰ শুনোচোন আহক। যিহেতু আমাৰ অসমৰ সংগীত শিল্পীসমূহ যথেষ্ট প্ৰতিভাৱান আৰু আমাৰ অসমৰ বাবে কোনো বাহিৰৰ মানুহ ভাবুকি হৈ পৰিব নোৱাৰে বুলি মই ভাবোঁ। কেতিয়াও আচলতে যেনেকৈ নহওক লাগিলে বাৰু তেওঁ আহিছে, আমাৰ অসমৰ মানুহে ভাল পাইছে, ময়ো ভাল পাইছোঁ। তেওঁ আমাৰ অসমৰ ভাষা শিকি আমাৰ অসমীয়া গানবোৰ খুব সুন্দৰভাৱে অনুষ্ঠানসমূহত পৰিৱেশন কৰিছে। ভাবুকি কেতিয়াও হ'ব নোৱাৰে আচলতে।